নমস্কাৰ স্যাৰ আজি আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ ওচৰত উপস্থিত হয় আমাৰ লিটাৰেৰী সোসাইটিৰ যি নতুন পদক্ষেপ তাত উদগনি যোগাৰ বাবে অশেষ ধন্যবাদ জনাইছো মই স্বাগতম জনাইছো সকলোকে আমাৰ আজিৰ অনুষ্ঠানটিলৈ জেইচিৰ বৰছৰা এইটো আমাৰ লিটাৰেৰী সোসাইটিৰ এটা নতুন পদক্ষেপ আৰু বৰছৰা নামটো আমি দিলো যেহেতু আমাৰ অসমীয়া সমাজত আমাৰ ঘৰবিলাকত যেনেকে এটা পদুলি মুখত আমাৰ এটা ঘৰ থাকে যত আমি আলহী আহিলে বহিব কওঁ আৰু আলাপ আলোচনা কৰোঁ ঠিক তেনেদৰে আমি এটো জেইচিৰ বৰছৰা নাম দিছো আৰু আজি আপুনি আমাৰ মাজত উপস্থিত থকা বাবে আমি অশেষ ধন্যবাদ জনাইছো আপোনাক মই পাখনা আৰু আজি আমাৰ লগত উপস্থিত আছে জেইচি গভৰ্নিং বডিৰ প্ৰেসিডেন্ট আৰু এলুমিনাই এছ'চিয়েশ্যনৰ সভাপতি অৰিন্দম চৌধুৰী স্যাৰ আৰু তেখেতে জেইচিৰ পৰাই বেচেলৰ অফ ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰিছিলে 1978 চনত তেখেত তেতিয়াৰ সময়ত বেচেলৰ অফ ইঞ্জিনিয়াৰিং বুলি কোৱা হৈছিল যেটো আজিকালি বিটেক ডিগ্ৰী বুলি কোৱা হয় স্যাৰ মই প্ৰথমতে আপোনাৰ মুখৰ পৰাই আপোনাৰ এডুকেশ্যন লাইফৰ বিষয়ে জানিব বিচাৰিম মই প্ৰথমতে এই জেইচি যেটো লিটাৰেৰী ক্লাব বা আজি যেটো বৰছৰা অনুষ্ঠানটো মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছো কাৰণ মোৰ অতি মৰমৰ এই কলেজখন যাৰ লগত মানে তেজৰ সম্পৰ্ক আছে বুলি ক'লেও বেছি কোৱা নহয় এনেকে আকৌ আহি অলপ পুৰণি কথা বা তোমালোকৰ নিচিনা ষ্টুডেণ্টৰ লগত কাৰণ আজিৰ পৰা আমি প্ৰায় 45-50 বছৰ আগতে ওলাই গৈছো আহি যে তোমালোকৰ লগত আকৌ এনেকা বহিব পাৰিছো মই সেইকাৰণে নিজেও ভাল পাইছো আৰু এই যেটো শৈক্ষিক যেটো বিষয়ৰ ওপৰত মোক ক'বলৈ কৈছা হেতুত ক'বলৈ গ'লে প্ৰথমতেই মই আমাৰ সেই নমস্য আমাৰ শিক্ষাগুৰুসকল তেখেতসকলক মই মোৰ অতি শ্ৰদ্ধা প্ৰণাম যাচিছো আমাৰ সময়ৰ বহু কেইগৰাকী আমাৰ শিক্ষাগুৰু ইতিমধ্যে ইহলোক গমন কৰিছে প্ৰথম তিনিগৰাকী প্ৰিন্সিপাল শ্ৰদ্ধাৰ হৰেন্দ্ৰনাথ বৰুৱা স্যাৰ শ্ৰদ্ধাৰ পিচি দত্ত স্যাৰ আৰু শ্ৰদ্ধাৰ আৰজে ঠাকাৰ স্যাৰ তেখেতসকল অধ্যক্ষ হিচাপে মই তেখেতসকলক পোৱা নাছিলো আৰু মই প্ৰথম আহি ইয়াত পাইছিলোহি আমাৰ সকলোৰে অতি সন্মানৰ লগতে সন্মান বুলি কওঁতে আমি খুব ভয় কৰা খুব কঠোৰ কিন্তু কলেজৰ কাৰণে সকলো কৰিবলৈ আগবাঢ়ি যোৱা চলিয়া ছাৰক পাইছিলো দেৱজিৎ চলিয়া ছাৰ তেখেতেও ইতিমধ্যে ইহলোক গমন কৰিছে গতিকে তেখেতৰ দিনত 1973 চনৰ হেতু এটা মোৰ কাৰণে মনত ৰখা দিন 15 আগষ্টৰ দিনাখন মই মোৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয় মই হয়তো ঘৰৰ পৰা অহা-যোৱা কৰিব পাৰিলো হেতেন ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰতকৈ অলপ বেছি হ'ব এখন ৰিক্সা তেতিয়াতো বাছৰ কথা বাদেই অটোৰ ব্যৱস্থাও নাছিল এখন ৰিক্সাত তোমালোকে শুনিছান নাই ক'ব নোৱাৰা আমি হল্লল বুলি কৈছিলো এই বেডিংটো যেটো আৰু টিঙৰ টাংক এটা লৈ ৰিক্সাত উঠি আহি মই 3 নম্বৰ হোষ্টেলত নামিছিলোহি গতিকে হেতু দিন কেতিয়াও পাহৰিব নোৱাৰো আৰু হে 15 আগষ্টত যে সোমালো তাৰ পিছত এই কলেজৰ লগত যেটো সম্পৰ্ক আহিলে হেতু মানে মই যেতিয়ালৈকে থাকিম তেতিয়ালৈকে সদায় এইখিনি কথা এই কলেজৰ কথা মনত ৰাখিম আৰু শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ সময়ৰ শিক্ষা ব্যৱস্থা আৰু এতিয়াৰ শিক্ষা ব্যৱস্থাৰ লগত বহুতেই তফাত আৰু আমি হেতু সকলোৱে জানোই আমি ইয়াত যেতিয়া কলেজত আমি শিক্ষা আৰম্ভ কৰিছিলো তেতিয়া ইয়াত 5টা ব্ৰাঞ্চ আছিলে 5টা ব্ৰাঞ্চ হল যে মেকানিক্যাল ইলেক্ট্ৰিক্যাল সিভিল
নহয় সেইখিনি সময়ত মেকানিক্যাল ইলেক্ট্ৰিক্যাল সিভিল এই তিনটাই আছিলে পিছলৈ আমি ওলাই যোৱাৰ পাছত কম্পিউটাৰ ইঞ্জিনিয়াৰিং আহিছে আৰু ইনষ্ট্ৰুমেন্টেশনৰ পিছত আহিছে গতিকে সেই তিনটা ব্ৰাঞ্চে আছিলে 1960 চনৰ পৰা আৰম্ভ হৈ প্ৰথম বেষ্টটো ওলাই গৈছে 1964ত আৰু সেইখিনি সময়ত আমি কিতাপৰ যেটো শিক্ষা হেতুৱে আমাৰ মূল ভেটি আছিলে আজি নিচিনা ইন্টাৰনেট সেৱাৰ হেতু সুবিধাও নাছিল গতিকে সেই কিতাপৰ ভেটিটোকে লৈ বা আমাৰ শিক্ষাগুৰুসকলে আমাক যি ধৰণতেই আমাক শিক্ষাদান কৰিছিল সেইমতেই আমি আগবাঢ়ি গৈছিলো আজি হয়তো হেতু কাৰণে তেখেতসকলৰ সেই যিখিনি সহায় বা যিখিনি তেখেতসকলে আমাক মানে আমাক শিক্ষা দিলে আজি হেতু কাৰণে আজি হয়তো ইয়াত এনেকৈ মই বহিবলৈ পাইছো আৰু মই নিজেও ধন্য মানিছো গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আৰু এটা কথা যে শিক্ষা মানে অকল পঢ়া শুনা যেহেতু আমি এই কলেজৰ কেম্পাছৰ ভিতৰত আছিলো অকল পঢ়া শুনাতে ব্যস্ত নাছিলো আমি বিভিন্ন কলেজৰ লগত জড়িত খেল ধেমালিয়ে কোৱা বা অন্যান্য পূজা পাতলেই হওক বা বিশ্বকৰ্মা পূজা পাতো এনেকুৱা ধৰণৰ বিহু পাতিছিলো শেষলৈ এই সকলো বিলাকত ক্ৰিকেটে হওক ফুটবলে হওক এই গোটেই বিলাকৰ লগত আমি সকলো জড়িত হৈ থাকিছিলো তাৰ মানে শিক্ষাৰ লগতে এই যে বাহিৰৰ এই সম্পৰ্ক এই গোটেইখিনি আমি বজাই ৰাখিছিলো আৰু তেতিয়া সেই বজাই ৰাখিও কিন্তু পৰীক্ষাত হয়তো ভাল নম্বৰ পাইছিলো তেনেকৈ আমি আগবাঢ়ি গৈছিলো গতিকে তাত এটা ডাঙৰ কথা আছে যে টাইম মেনেজমেন্ট যে ইমানখিনি আমি শিক্ষাৰ লগত কাৰণ যথেষ্ট ইঞ্জিনিয়াৰিং বুলিলে যথেষ্ট অলপ কিছু হলেও গধুৰ বস্তু আমি পঢ়িবলগীয়া হয় গতিকে তাৰ মাজতো এই খেল ধেমালি বিলাক আগবঢ়াই নিছিলো মই দুটামান সৰু সৰু খেল ধেমালিৰ কথা ক'ব বিচাৰো যে মই বিশেষকৈ আমাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ফুটবলে হওক ক্ৰিকেটে হওক ভলিবলে হওক এই সকলো দলবিলাকৰ প্ৰায় মই মেনেজাৰ হৈ যাওঁ মই নিজেও ক্ৰিকেট বা ফুটবল খেলিছিলো কিন্তু মেনেজাৰ হৈ যাওঁ আৰু মোক সকলোৱে দায়িত্বও দিয়ে এটা বৰ ভাল লগা মনত থকা আমি এবাৰ ভলিবলত ইন্টাৰ কলেজ ভলিবলত আমি ফাইনেল পাইছিলো সেইখিনি আমাৰ খুব ভাল ভাল প্লেয়াৰ আছিলে গৈ আমাৰ ফাইনেল পৰিছিলে এই ডিব্ৰুগড় মেডিকেল কলেজৰ লগত অসম মেডিকেল কলেজৰ লগত গৈ আমি তাত বেষ্ট অফ 5ত ইমান উত্তেজনাময় হৈছিল খেলখন যে মানে আমাৰ ৰণবীৰ সিং বুলি মণিপুৰৰ তেওঁ যেতিয়া স্মেশ কৰে আমাৰ যিমানখিনি আমি গৈছো গোটেই হোপাই চিঞৰো আমি যে হাতুৰিৰ কোব কেনেকুৱা পাইছো মেডিকেলক আমি ঝুকাও আৰু হিহতৰ যিজন স্পাইকাৰ তেওঁ যেতিয়া মানে এনেকে স্মেশ কৰে তেতিয়া তাহাতে কয় যে ইনজেকচনৰ কোব কেনেকুৱা পাইছো গতিকে এই এনেকুৱা ধৰণৰ আৰু ক্ৰিকেট খেলত তোমালোকে হয়তো জানিবও পাৰা যে আমাৰ এই কলেজৰ পৰাই প্ৰখ্যাত খেলুৱৈ খাকান আহমেদ যি অসমক ফুটবল ক্ৰিকেট সকলোকে মানে প্ৰতিনিধিত্ব কৰিছিল গতিকে তেনেকুৱা খাকান আহমেদো আমাৰ এই কলেজৰ পৰা ওলাই যোৱা মৃগেন ভৰালে সেইখিনি সময়ত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ক্ৰিকেট টিমটো খুবেই শক্তিশালী আছিল আৰু প্ৰায় জেবি কলেজৰ লগত আমাৰ খেল হয় গতিকে সেই দিনবিলাক আৰু তাৰপিছত মই যেতিয়া মেনেজাৰ হৈ যাওঁ আমাৰ সময়ত পৰাগ ভট্ট আছিলে মোৰ বন্ধু তেওঁ অসমৰ দলক প্ৰতিনিধিত্ব কৰিছিলে ৰঞ্জি ট্ৰফিত গতিকে তেওঁ সেইখিনি সময়ত আছিলে আৰু বহু কেইগৰাকী ভাল মানে খেলুৱৈ আছিলে গতিকে সেইবিলাক দিন মনত পৰিলে ভাল লাগে আৰু সেই ক্ৰিকেটক লৈ এটা বৰ ডাঙৰ কাহিনী এটা আছিলে আমি এবাৰ শিৱসাগৰত আমি বুধহয় সেইখন ফাইনেল আছিলে শিৱসাগৰ কলেজ আৰু আমাৰ আমি টিমটো যাবৰ কাৰণে তেতিয়া শিৱসাগৰ কলেজৰ অধ্যক্ষ আছিলে পৰাগ চলিহা ছাৰ আমাৰ ইপিনে অধ্যক্ষ দেৱজিৎ চলিহা ছাৰ গতিকে আমি মানে ভাবিছিলো যে আমি আগনাখন গৈ যেহেতু মানে ৰাতিপুৱা ইয়াৰ পৰা গৈ শিৱসাগৰলৈ খেলিলে মানে বহুত মানে কষ্ট হ'ব আমাৰ ল'ৰাখিনি ভাগৰি যাব গতিকে আমি এই হোষ্টেলৰ কথা মানে পৰাগ চলিহা ছাৰক আমি এটা অনুৰোধ কৰিছিলো প্ৰথমতে হোষ্টেল দিছিলে যে আমাৰ প্লেয়াৰখিনি গৈ আগনাখন গৈ হোষ্টেলত থাকিব পিছদিনাখনৰ দুদিনীয়া খেল তাৰ পিছত কি কাৰণত গম নাপাওঁ এই খেলৰ দুদিন আগতে আমাক খবৰ দিলে যে
আমাৰ দলটোক তেওঁলোকে ৰাখিব নোৱাৰে তাৰমানে আমি তেতিয়া ধৰি ললো যে এইটো তেওঁলোকৰ এটা চক্ৰান্তই হ'ব যে আমাৰ ৰাতিপুৱা গৈ দুখে কষ্টে গৈ মানে ভাল নেখেলিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব লগে লগে তেতিয়া চলিহা ছাৰ কোনো মানে সাহস নকৰে এনেকুৱা ধৰণৰ কথা ক'বলৈ কিন্তু যি নহওক আমি হয়তো কেইজনমান চলিহা ছাৰে আমাক অলপ ভালো পাইছিলে গতিকে আমি গৈ চলিহা ছাৰক গোটেই কথাখিনি ক'লো ছাৰে কলেজৰ কাৰণে যিকোনো কৰিব পাৰে মই প্ৰথমতেই কৈছিলোঁ ছাৰে প্ৰথম কৈছে যে শিৱসাগৰত আটাইতকৈ ভাল হোটেলখন তোমালোকে ঠিক কৰা বাকীখিনি মোক এৰি দিয়া গতিকে আল্টিমেটলি সেইটো কথা গম পায় শিৱসাগৰ কলেজে পিছত আকৌ থকা ব্যৱস্থাটো কৰিছিল গতিকে এনেকুৱা ধৰণৰ কথাবিলাকতো আমি কলেজ মোৰ এই শিক্ষাৰ লগত মানে আমি এনেকে ধৰণত জড়িত হৈ আছিলোঁ গতিকে শৈক্ষিক আমি 5 বছৰীয়া কোৰ্চৰ আছিলোঁ আমি 5 বছৰীয়া কোৰ্চৰ লাষ্ট বেটছ ফাৰ্ষ্ট ইয়াৰত সোমাইছিলোঁ 73 78ত শেষ কৰিছোঁ 5 বছৰ কিন্তু আমাৰ 74ত আকৌ আমাৰ লগৰে যিখিনি 11ত সোমাব পৰা নাছিলে হাই ছেকেণ্ডাৰী দি তেওঁলোকে 12ৰ হাই ছেকেণ্ডাৰী দি আহি তেওঁলোকে আকৌ আমাৰ লগত সোমাইছিলেহি তেতিয়াৰ পৰা 4 বছৰীয়া হৈছে গতিকে শিক্ষাৰ ক্ষেত্ৰত মই হয়তো বহুত ক'ব থাকে কিন্তু মই ইমানখিনিয়ে ক'লো আৰু স্যাৰ এতিয়া আপুনি উল্লেখ কৰিলে খেল ধেমালিৰ কথা আপুনি বহুত জড়িত আছিলে খেল ধেমালিৰ লগত এই ক্ষেত্ৰত আপুনি হোষ্টেলখনক কি গুৰুত্ব দিব বিচাৰে হোষ্টেলৰ খেল ধেমালি বুলি ক'লে আজিও যিটো আছে কলেজ উইকৰ এই যে হোষ্টেলবিলাকৰ মাজত এটা সাংঘাতিক মানে কম্পিটিশ্যন কলেজ উইকত কোন হোষ্টেল বেষ্ট হোষ্টেল হ'ব সেইখিনি সময়ত আমাৰ সময়টো আছিল আমাৰ সময়ত হোষ্টেল আছিলে 5টা এতিয়া বোধহয় 10টা হ'ল হয়তো আৰু নতুনকৈ এটা হৈছে দেখিছোঁ গতিকে সেই 5টা হোষ্টেলৰ মাজত যথেষ্টখিনি মানে কম্পিটিশ্যন হৈছিল আৰু মোৰ মনত আছে এবাৰ আমি 3 নম্বৰ হোষ্টেলে আমাৰ সেই 5 বছৰীয়া সময়খিনিত আমি দুবাৰ বেষ্ট হোষ্টেল পাইছিলোঁ আৰু এবাৰ মই সেই বেষ্ট হোষ্টেলৰ এবাৰ এটা বছৰ মই সৰ্বোচ্চ নম্বৰ হোষ্টেলৰ কাৰণে লৈছিলোঁ ৰান আৰু মই অৱশ্যে ৰানত মই ইউনিভাৰ্চিটিও আমাৰ কলেজৰ হৈ ৰিপ্ৰেজেণ্ট কৰি ইউনিভাৰ্চিটিটো গৈছিলোঁ গতিকে তেতিয়া ফুটবলত কিন্তু 5 নম্বৰ আৰু 1 নম্বৰ হয়তো আজি সেইটো আছে নাই ক'ব নোৱাৰো 5 নম্বৰ হোষ্টেল আৰু 1 নম্বৰ হোষ্টেলৰ মাজতে আটাইতকৈ বেছি মানে কম্পিটিশ্যন হয় আৰু তেওঁলোকে প্ৰায় ফাইনেল পায় গতিকে সেই যিটো বস্তুটো সেই তাৰ পৰম্পৰাটো আজিও মই গম পাওঁ কলেজৰ লগত জড়িত হৈ থাকোঁ কাৰণে যে আজিও সেই পৰম্পৰাটো ধৰি ৰাখিছে হয়তো কম্পিটিশ্যন বহুত বাঢ়িছে এইটো খুব ভাল কথা এটা গোটেই সকলোৰে মাজত এটা ভাল বাতাবৰণ সৃষ্টি হয় আৰু এইটো থকাটো খুবেই আৱশ্যক স্যাৰ আপোনাৰ যি এয়া শিক্ষাৰ বিষয়ে আমি গম পালোঁ আপুনি খেল ধেমালিৰ লগত জড়িত সেইখিনিও আমি গম পালোঁ হোষ্টেল লাইফৰ কথাও আপুনি বহুখিনি ক'লে আৰু এতিয়া আমি শুনিব বিচাৰিম আপোনাৰ যিটো প্ৰফেশ্যনেল দিশ আমি শুনিবলৈ পাইছোঁ যে যেতিয়া আপুনি চাকৰি কৰি আছিলে আপোনাক বহুতে জুকাইছিলে যে গেছ টাৰ্বাইনকেইটা আপোনাৰ ল'ৰা ছোৱালীৰ নিচিনা আকৌ শুনিবলৈ পাইছোঁ যে আপুনি অইল ইণ্ডিয়াত ৰিটায়াৰমেণ্টৰ পিছতো যাব লগা হৈছিলে কিবা এটা কামৰ বাবে গতিকে সেইখিনি কথা মই শুনিবলৈ পালে ভাল পাম সেইটো এটা বেলেগ জীৱন ইয়াৰ পৰা ওলাই গৈ আজি হয়তো সেই পৰিৱেশ নাই আজি ল'ৰা ছোৱালীয়ে চাকৰিৰ কাৰণে হাহাকাৰ কৰে মই 79ত 78 চনত ওলাই গৈছোঁ 79ত মোৰ হাতত 2খন এপইণ্টমেণ্ট লেটাৰ এখন অইল ইণ্ডিয়া আৰু এখন ACB কিন্তু তোমালোকে হয়তো আচৰিত হোৱা যে মই ACBক প্ৰিফাৰ কৰিলোঁ অইলক নকৰিলোঁ সেইটো কাৰণ বাৰু আছে সেইটো যি নহওক ACBত সোমালোঁ আৰু মই ভাবোঁ যে সেইটো মোৰ খুব শুদ্ধ সিদ্ধান্ত আছিল কাৰণ যদি কিবা মেকানিকেল মই নিজে আছিলোঁ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ গতিকে শিকাৰ ইমান এটা সুবিধা মই পাৱাৰ হাউচত কাম কৰিছিলোঁ কাম কৰাৰ কাৰণে মই ইমান সুবিধা পাইছিলোঁ যে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বিষয়ে মানে তাত শিকি যোৱা কথাবিলাক তাত ব্যৱহাৰ কৰিবৰ কাৰণে সেইটো সঁচাই মানে মই সেইটো কাৰণে মই এই কলেজৰ ওচৰত সদায় মানে ঋণী হৈ থাকোঁ বুলি কওঁ যে হয় তুমি যিটো কথা কৈছা সেইটো মই মানে কি এনেকুৱা আছিলোঁ
যে আমাৰ গেছ টাৰ্বাইনবিলাক হৈছে কি যে কণ্টিনিউৱাছ ডিউটি অপাৰেশ্যন আমাৰ আছিলে ৱেষ্টিং হাউচৰ গেছ টাৰ্বাইন 3টা 15 মেগাৱাটৰ 15 মেগাৱাট মিটসুবিছিৰ এটা আছিলে 15 মেগাৱাটৰ আৰু GEBHL তেওঁলোকৰ আছিলে 20 মেগাৱাটৰ 3টা পিছলৈ আকৌ তাত এক্সপানশ্যন হৈছে ষ্টিম টাৰ্বাইন এটা আহিছে সেই 3x20 লগত তাৰ যেটো এক্সজষ্ট এটো সেই এক্সজষ্টৰ পৰা steam produce কৰে heat to recover কৰি এটো waste heat recovery project বুলি যেটো কয় তাত গতিকে steam turbine এটা আছিল 37 আছে 37.2 মেগাৱাট আৰু তাৰ পিছত আমি এটা গ্যাস ইঞ্জিন প্ৰজেক্ট তাত আনিছো গতিকে এই যে মই প্ৰজেক্টত সোমাইছিলো তাত মই প্ৰথমতে মই TNT ট্ৰান্সমিশন ডিভিজনত জোৰহাটত চাকৰি কৰিছিলো প্ৰায় এবছৰ 3 মাহ মান কৰাৰ পিছত মোক লাকৱা থাৰ্মেল পাৱাৰ ষ্টেচন এই খুনাৰীৰ ওচৰত তালৈ ট্ৰান্সফাৰ দিছিল গতিকে তাত গৈ প্ৰথম অৱস্থাত অফিচৰ কামৰ লগত জড়িত আছিল যদিও সেইখিনি সময়ত কানাডিয়ান বিলাক আহিছিল গ্যাস টাৰ্বাইন বহুৱাই আছিল আজিও সেই দিনটো মনত আছে 1981 চনৰ 26 এপ্ৰিলৰ দিনাখন প্ৰথমটো গ্যাস টাৰ্বাইন কমিছন হৈছিল লাকৱা থাৰ্মেলৰ আৰু 15 মেগাৱাট সেদিনাখন আমি গোটেইখিনিয়ে মানে খুবেই ফুৰ্তি পাইছিলো এটো জীৱনৰ মানে তেনেকুৱা এটা অভিজ্ঞতা হেতু ভাবিব নোৱাৰা অভিজ্ঞতা আৰু কানাডিয়ানৰ সন্মুখত এই গোটেই কামবিলাক হৈছিল তেওঁলোকৰ প্ৰচেষ্টাত আমি তেতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে আমাৰ টেকনিক্যাল যিখিনি আমাৰ নলেজ মানে দ্যাট ওয়াজ এ বিগ জিৰো সঁচা কথা ক'বলৈ গ'লে আমি খালি পঢ়ি যোৱা আমাৰ নলেজখিনি আছিল কিন্তু তাৰ পিছত এই যে মই কৈছো যে কন্টিনিউয়াস ডিউটি অপাৰেশন কাৰণ যেতিয়া আমাৰ ঘৰত পাৱাৰ নাইকিয়া হয় তেতিয়া সদায় দেখো আজি এটো বহুত ইমপ্ৰুভ হৈছে আজি যেহেতু ডিস্ট্ৰিবিউশন ট্ৰান্সমিশন বা জেনাৰেশনো এভেইলেবল গতিকে আজি পাৱাৰ কাট কম হয় কিন্তু আমি চাকৰি কৰি থকা সময়ত কাৰণ মোৰ আজি চাকৰি ৰিটায়াৰ হোৱা 10 বছৰ হ'ল আমি চাকৰি কৰি থকা সময়ত পাৱাৰ কাটটো এটা খুব নৰ্মেল কথা আছিল আৰু পাৱাৰ কাট হলেই মানে ঘৰত সকলোৱে গালি গতিকে আমি কিমান কাম কৰো কি কষ্ট কৰো হেতু ইনমেটেৰিয়েল কাৰণ সকলোকে হয় বিদ্যুৎ নহলে আমি কেতিয়াও কতো আগবাঢ়ি যাব নোৱাৰো গতিকে হেতু কাৰণে সেই চিন্তাটোৱে মোক সঁচা কথা ক'বলৈ গ'লে খুলি খাইছিল মই কেতিয়াও নিবিচাৰিছিলো যে টাৰ্বাইন এটা আমাৰ কিবা নেগলিজেন্স বা আমি কিবা নজনাৰ কাৰণে বন্ধ হৈ থাকক গতিকে আমি জেনাৰেশন আমাৰ আছিল গ্যাস বেস আমি গ্যাস পাইছিলো লাকৱাৰ গ্যাস ফিল্ডৰ পৰা দুলিয়াজনৰ ওচৰৰ গোটেই আহে গ্যাস ফিল্ডৰ পৰা প্ৰথম অৱস্থাত ONGC গ্যাস দিছিল গতিকে সেই গ্যাস টাৰ্বাইন বিলাক চলাই ৰাখিবৰ কাৰণে ৱেষ্টিং হাউচ মিটসুবিছি তাৰ যিখিনি টেকনলজি কাৰণ তোমালোকে হয়তো জানান নাই ক'ব নোৱাৰো এতিয়াও ইণ্ডিয়াত আজি ইমান বছৰ পিছত এতিয়াও ইণ্ডিয়াত গ্যাস টাৰ্বাইনৰ যেটো ম্যাটেৰিয়েল ব্লেডৰ যেটো ম্যাটেৰিয়েল এতিয়াও ডেভেলপ হোৱা নাই এতিয়া কাবেৰী ইঞ্জিন আহিছে তাত লাহে লাহে আমাৰ কেইটামান ইণ্ডিয়া প্ৰাইভেটাইজেশ্যনত হেৰি কৰিছে যে তাত লাহে লাহে এই ব্লেড টেকনলজিটো আৰম্ভ কৰিছে গতিকে হয়তো ভাবো যে another 2-3 ইয়াৰ্ছত ইণ্ডিয়াই হয়তো ব্লেড বনাব পাৰিব কিন্তু সেই গতিকে তেনেকুৱা এটা টেকনলজি একোখন ব্লেডৰ দাম তেতিয়া সেইখিনি সময়তে আছিল 1,20,25,000 টকা আৰু তেনেকুৱা ব্লেড প্ৰায় 300 মান এটা টাৰ্বাইনত থাকে গতিকে এটা টাৰ্বাইন কিমান কষ্টলি হৈ যায় আৰু হেতু ঘুৰে 5000 rpm আৰু টেম্পাৰেচাৰ থাকিব 800 to 900 ডিগ্ৰী সেন্টিগ্ৰেড আজিকালি হেতু 1600 1700 ডিগ্ৰী সেন্টিগ্ৰেড লৈ গৈছে কাৰণ মেটালাৰ্জি ইমপ্ৰুভ হৈ গৈ আছে গতিকে সেই তেনেকুৱা এটা মেচিন অহৰহ চলাই ৰখা কাৰণ নহলে ইপিনে মানুহৰ গালি আছে গতিকে সেইকাৰণে সেই কথাখিনিৰ কাৰণে আমি অনবৰত আমি এটা কালচাৰ ওয়ার্ক কালচাৰ তাত গঢ়ি তুলিছিল লাকৱা থাৰ্মেলত আৰু সেই ওয়ার্ক কালচাৰটোৰ কাৰণে আমাৰ যিখিনি ইয়াত JEC পাস বহুত অভিযন্তা আছিল আমাৰ তাত গতিকে আৰু আসাম ইঞ্জিনিয়াৰিংৰ আছিল গতিকে এই গোটেইখিনিয়ে আমি অনবৰত মেচিন চলাৰ ওপৰতে গুৰুত্ব দিছিলো গতিকে হেতু কাৰণে মই ৰাতিপুৱাই ওলাই আহো আহি ঘৰ কেতিয়া সোমাও কোনো হিসাব নাই আকৌ তাৰ মাজত যদি ৰাতি মাজৰাতিও যদি ফোন আহে যে বোলে মেচিনটো কিবা এটা কাৰণত বন্ধ হৈছে আৰু কথা নাই দৌৰি আহো গতিকে সেইকাৰণে মোক এনে ধেমালিকে এই কথাটো কয় যে মোৰ ল'ৰা ছোৱালী বুলি কাৰণ সেইখিনি মই বিয়া বাৰৰ কথাও চিন্তা কৰা নাছিলো মোৰ ঘৰ বহুতে বিয়া বাৰু কৰাইছিলে গতিকে যি নহওক কিন্তু মই তাতকৈ ডাঙৰ কথা কি আমাৰ লগত বছিৰ বুলি এজন সহায়ক আছিলে তাৰটো এনেকুৱা হয় যে কি মই পাৱাৰ হাউচৰ কিবা এটা হৈ বন্ধ হলে মেচিনটা বন্ধ হলে
মই গৈ পোৱাৰ আগতে বছিৰ গৈ আগত পাইগৈ বছিৰৰ পৰিবাৰে কয় যে এওঁকতো মই কওঁ যে তুমি বেডিংখন লৈ দেখোন তাতে থাকিব পাৰা গতিকে সেইকাৰণে আচলতে কয় কিন্তু সেইটো প্ৰফেশ্যনেল লাইফটো আমি খুব খুব চিনচিয়াৰলি কৰিছিলোঁ এটা ভাল ৱৰ্ক কালচাৰ ডেভেলপ কৰিছিলোঁ তাৰপিছত GBHL 1994 চনত তেওঁলোকৰ 20 মেগাৱাটৰ 3টা গেছ টাৰ্বাইন দিলে তাৰপিছত আকৌ 2000 বহুত বছৰ পিছত আচলতে যেটো ওয়েষ্ট হিট ৰিকভাৰী পাৱাৰ প্ল্যান্ট তোমালোকে হয়তো ইয়াত মেকানিক্যাল খিনিয়ে মেইনলি পাবা যে গেছ টাৰ্বাইন বিলাক জ্বলি কাৰণ মই কৈছো যে 800 বা 900 ডিগ্ৰী সেন্টিগ্ৰেড বা আজিৰ দিনত 1600 ডিগ্ৰী সেন্টিগ্ৰেড সেই জ্বলি পেলে সেই হিট এনাৰ্জিটো ইউটিলাইজ কৰিছে টু rotate the turbine kinetic energy আৰু সেই kinetic energy পৰা জেনাৰেটৰটো কাপল কৰি আমাৰ পাৱাৰ জেনাৰেশ্যন হৈছে গতিকে কি যেতিয়া টাৰ্বাইনটো ঘূৰাই ওলাই এক্সস্টেটিক গুচি যায় তেতিয়া মানে বহুত এনাৰ্জি ওয়েষ্ট হয় গতিকে সেই ওয়েষ্ট নহবৰ কাৰণে ইণ্ডিয়াৰ প্ৰথম BHL আৰম্ভ কৰিছিলে আৰু হেতু আমাৰ নামৰূপ থাৰ্মেলৰ প্ৰথম হৈছিলে ওয়েষ্ট হিট ৰিকভাৰী পাৱাৰ প্ল্যান্ট সেই হিটটো এটমস্ফিয়াৰলৈ যাবলৈ নিদি তাক ডাক্তৰ মাজেদি আনি বয়লাৰলৈ আনি বয়লাৰ ষ্টিম প্ৰডিউস কৰি সেই ষ্টিমেৰে আকৌ ষ্টিম টাৰ্বাইন কৰিছিল গতিকে সেই তেনেকুৱা ওয়েষ্ট হিট ৰিকভাৰী পাৱাৰ প্ৰজেক্টৰ ষ্টিম টাৰ্বাইন এটা হেতু মোৰ আন্ডাৰতে হৈছিল সেইখিনি মই DGM হৈ আছিলো 37.2 মেগাৱাট BHL বহুৱাইছিলে আৰু সেইটো এটা বৰ ডাঙৰ অভিজ্ঞতা গতিকে বহু কথা শিকিবও পাৰিছিলো কাৰণ মই কৈছো যে মানে আই ওয়াজ এ বিগ জিৰো এটা সময়ত টাৰ্বাইন বিলাক নিজ হাতে খুলু আমি অন্য নিদিও আমি বহুত অন্য অৰ্গানাইজেশনে অন্যক দিয়ে কেলে তাত কোটি কোটি টকা খৰচ হয় বা বহুত লাখ টকাৰ খৰচ হয় আমি AECB সেই পইচা কেইটা ৰাহি কৰিব বিচাৰো আৰু অকল হেতুৱে নহয় লগতে আমাৰ যেটো হিউম্যান ৰিসোৰ্সটো হেতু আমি বিল্ড আপ কৰিব বিচাৰো আৰু সেই কালচাৰটো আমি ডেভেলপ কৰিছিলো গতিকে সেই টাৰ্বাইন বিলাক আমি নিজে খুলিছিলো ওয়েষ্ট হিট ৰিকভাৰীটো 2013 চনত হৈছিল তাৰ পিছত আমি আকৌ নেক্সট আমি এটা লোন পোৱাৰ এটা সুবিধা আহিছিলে এই তেতিয়া আমাৰ ADBৰ পৰা আমি তেতিয়া গ্যাস টাৰ্বাইনৰ পৰা গ্যাস ইঞ্জিন কনসেপ্টলৈ গৈছিলো আৰু গ্যাস ইঞ্জিন কনসেপ্টত যাবৰ কাৰণেও হেতু মোৰ এটা জীৱনৰ ডাঙৰ মানে এটা মানে প্ৰাপ্তি বুলিয়ে কম যে এই যে গ্যাস ইঞ্জিন কনসেপ্টটো তেতিয়ালৈকে মানে আমাৰ এইটো সাইডত অহাই নাই আৰু টাৰ্বাইন এটা বহুত ৰিলায়েবল বহুত ষ্টেবল কিন্তু এই যেটো গ্যাস ইঞ্জিনটো আমি দেখিলো যে এডভান্টেজ বহুত আছে বহুত বেছি এডভান্টেজ হেতু কাৰণে গ্যাস ইঞ্জিন কনসেপ্টটো আনিবৰ কাৰণে আমি চৰকাৰৰ পৰা আমি পৰিষদৰ পৰা সকলোকে কনভিন্স কৰাবলগীয়া হৈছিল গতিকে সেইটো কৰাৰ পিছত মই 2016 ৰিটায়াৰ কৰিছো কিন্তু অৱসৰত চৰকাৰেও আমাৰ যুক্তিত পটিয়ন গৈছিল গৈ পেলে এই গ্যাস ইঞ্জিনটো একসেপ্ট কৰিছিল আৰু হেতু 70 মেগাৱাটৰ গতিকে আজিও সেই সুন্দৰকৈ গ্যাস ইঞ্জিন প্ৰজেক্ট চলি আছে এটো 2000 মোৰ ৰিটায়াৰমেন্টৰ পিছত 2018 চনত হেতু কমিশন হৈছিল গতিকে সেই ফালৰ পৰা লাকৱা থাৰ্মেল পাৱাৰ ষ্টেচনত মই প্ৰায় 36 বছৰৰ ওপৰত মই কাম কৰিছিলো আৰু সঁচা কথা ক'বলৈ গ'লে তাৰ প্ৰত্যেকটো টাৰ্বাইনৰে বুলি কম যে কোনখিনিত কোনটো নাট আছে কোন বোল্ট কেনেকুৱা আছে কোনটো মানুহে কোন এৰিয়া কোনটো মানুহ বেছি ফিট সি এখিনি খুলিব পাৰিব বা এখিনিত লগাব পাৰিব সিমানলৈকে আমি ইনভলভ হৈছিলো গতিকে সেই প্ৰফেশনাল লাইফত এই তেনেকুৱা ধৰণৰ আৰু সেইটো কাৰণে মই আকৌ কওঁ যে মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ মানে ওচৰত সদায় ঋণী আৰু আটাইতকৈ ডাঙৰ এচিভমেন্ট কি যে আমি দেখো যে তুমি এটা কথা সুধিছিলা যে অইল ইণ্ডিয়াত মই ৰিটায়াৰমেন্টৰ পিছত গৈছো সেইটো এটা মোৰ ডাঙৰ মানে কি অইলৰ লগত বা নিপকুৰ কঠালগুৰিৰ লগত আমাৰ খুব ভাল সম্পৰ্ক এইটো কাৰণে যে ইয়াৰ গোটেই টেকনলজিটো বাহিৰৰ গতিকে আমি বিভিন্ন সমস্যা কাৰণ ইমান হাই টেম্পাৰেচাৰ ইমান হাই স্পিডত গতিকে এই সমস্যাবিলাক সন্মুখীন হ'বলৈ কাৰণে আমাৰ যুটীয়া প্ৰচেষ্টাৰ দৰকাৰ তেওঁলোকৰো আছে অইল ইণ্ডিয়া গ্যাস টাৰ্বাইন নিপকুৰো আছে গতিকে তেওঁলোকৰ যদি কিবা প্ৰবলেম হয় বিশেষকৈ মেকানিক্যাল সাইডৰ প্ৰবলেম হলে মই প্ৰায় সহায় কৰিছিলো সেইকাৰণে মোৰ লগত খুব ভাল ৰিলেচন আছিল বা নিপকুৰ লগতো মোৰ খুব ভাল ৰিলেচন আছিল আমাৰ এটা সহায় হয় কি যে অইল ইণ্ডিয়া তেওঁলোক বিলাক যথেষ্ট
ফাইনেন্সিয়েলিও তেওঁলোকবিলাক যথেষ্ট চহকী, আমি AECB ইমান নহয়। গতিকে আমাৰ কেতিয়াবা যদি কিবা কম্পনেণ্ট লাগে টাৰ্বাইনৰ ভিতৰত, কাৰণ টাৰ্বাইনৰ কম্পনেণ্টবিলাক সাধাৰণতে মানে কোটি টকাৰ ওপৰত থাকে, খুব ইমাৰ্জেঞ্চি হ'লে আমি তেওঁলোকৰ পৰা লোনত আনিব পাৰিছিলোঁ। এই সম্পৰ্কবিলাক আমি বজাই ৰাখিছিলোঁ। অইলেও কেতিয়াবা আমাৰ সহায় লয়, আমিও অইলৰ সহায় লওঁ। এই গতিকে অইলৰ মোৰ ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোকৰ ৱেষ্টিংহাউছৰ টাৰ্বাইন এটাৰ প্ৰব্লেম হৈছিলে, হোৱাৰ কাৰণে মই গৈ সেইখিনিত তেওঁলোকক সহায় কৰি দিছিলোঁ আৰু সেইটো ভাল লাগে। বা নিপুৰ ক্ষেত্ৰতো তেনেকুৱা কেতিয়াবা কৰিছিলোঁ, BCPLতো গৈছিলোঁ। গতিকে আমি এটা সম্পৰ্ক ৰাখিছিলোঁ এই গোটেইখিনি। আৰু আটাইতকৈ মোৰ ডাঙৰ মানে জীৱনত এটা প্ৰাপ্তি বুলি ক'ম, মই ৰিটায়াৰ কৰিছোঁ 2016 31 জুলাইত। আমি দেখোঁ যে তেতিয়া বাকী অৰ্গেনাইজেশ্যনবিলাকে চবেই ISO পায় যিটো, কিন্তু আমি AECB আমি দুখীয়াও, আৰু আমি মানে বিভিন্ন আমাৰ টেকনিকেলিও আমি যথেষ্ট ষ্ট্ৰং, কিন্তু আমি তাৰ পিছতো আমি বিভিন্ন কাৰণত আমি নাপাওঁ। সেই তেতিয়া আমি এটা ঠিক কৰিছিলোঁ যে আমি ISO ল'বই লাগিব, আৰু সেইটোৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছিলোঁ 2টা বছৰ কৰি সেই ষ্টেণ্ডাৰ্ড লৈ আমি লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচন বা নামৰূপ থাৰ্মেল এইখিনি আমাৰ APGCL তেতিয়া আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড হৈছে, আমি সেইটো পৰ্যায়লৈ লৈ গৈছিলোঁ। আৰু 2016 চনৰ 30 জুলাই দিনাখন মানে মোৰ ৰিটায়াৰমেণ্টৰ আগদিনাখন ISOৰ চাৰ্টিফিকেটখন আমাক হেণ্ড অভাৰ কৰিছিল। সেইটো মোৰ এটা জীৱনৰ ডাঙৰ প্ৰাপ্তি আৰু বা মোৰ বুলি নহয়, আমাৰ গোটেই পাৱাৰ ষ্টেচনৰ সকলোৰে বাবে বা APGCLৰ বাবে। আৰু তাৰ লগতে আৰু এটা ডাঙৰ এচিভমেণ্ট আছে, সেইটো যিটো গোটেই পূৰ্বাঞ্চলৰ ভিতৰত লাকুৱা থাৰ্মেলে পাইছিলে, সেইটো হৈছে যে এনাৰ্জি এফিচিয়েণ্ট। তাৰমানে কি হয়, আমি যে গেছ জ্বলাই পেলাই আমি যে এৰি দিওঁ, আমি আজিকালি সকলোৱেতো জানে পলিউশ্যনটোৰ কিমান সাংঘাতিক মানে হেৰি হৈছে, এফেক্ট কৰিছে গোটেই আমাৰ যিটো কাৰ্বন এমিশ্যন। গতিকে সেইটো কাৰ্বন মানে এই ফুটপ্ৰিণ্টটো সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে এই ব্যুৰ অফ এফিচিয়েঞ্চি এনাৰ্জি যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, তেওঁলোকে প্ৰত্যেকটো পাৱাৰ ষ্টেচনক ফিক্স কৰি দিয়ে যে তোমালোকে প্ৰতি ইউনিট জেনেৰেট কৰিবৰ কাৰণে ইমানখিনি হিট ইউটিলাইজ কৰিব পাৰিবা, আৰু সেই হিটটো মানে কি গেছ জ্বলাই আমি হিটটো পাওঁ। গতিকে তাৰমানে এইটো কাৰণে কৰে যাতে কাৰ্বন এমিশ্যনটো তাৰ ভিতৰত থাকে, যিটো আমি এলাউ কৰিব পাৰোঁ। তেওঁলোকে সেইটো এটা ফিক্স কৰি দিয়ে কিহৰ ওপৰত, সেই টাৰ্বাইনটোৰ ডিজাইন কনচিডাৰেশ্যন কিমান বছৰ পুৰণি হ'ল সেইটো এটা কনচিডাৰ কৰিব, এই বিভিন্ন দিশ কনচিডাৰ কৰি তেওঁলোকে সেইটো উলিয়াই দিয়ে। গতিকে সেইটো হিট ৰেট বুলি কয়, যিটো আমি এফিচিয়েঞ্চি কওঁ। হিট ৰেটটো হৈছে যে মানে কিলো কেলৰি পাৰ কিলোৱাট আৱাৰ। গতিকে এই হিচাপত আমি আৰু যদি সেইটো এচিভ কৰিব পৰা যায়, তেওঁলোকে যিটো টাৰ্গেট দিয়ে ব্যুৰ অফ এফিচিয়েঞ্চি এনাৰ্জিয়ে, সেইটো এচিভ কৰিব পাৰিলে তেওঁলোকে ইনচেণ্টিভ দিয়ে, আৰু সেই ইনচেণ্টিভটো কোটি টকাৰ ওপৰত হয়। আৰু যদি এচিভ কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো পেনালাইজ কৰে। আৰু সেইটোৱে আমাৰ প্ৰথম 2014, 2015, 2016 প্ৰথম চাইকেলটো 3 বছৰীয়া চাইকেল আছিলে, সেইটোত অকল আমি লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচনে এচিভ কৰিছিলোঁ। সেইটো এটা ডাঙৰ আমাৰ এচিভমেণ্ট, আৰু আমি যথেষ্ট বাকীখিনি চব পেনালাইজ হৈছিল। গতিকে আমি কিন্তু APGCLত আমি যথেষ্ট এই তেনেকৈও ৰাহি কৰি দিব পাৰিছিলোঁ। গতিকে এই প্ৰফেশ্যনেল লাইফত এইটোৱে এই আনন্দ, খুব ভিতৰুৱা ঠাইত আছিলোঁ, মাইবেলাৰ নিচিনা ঠাইত আছিলোঁ, কিন্তু সেই তাত থাকিও তাত পৰিয়ালো ডাঙৰ কৰিছিলোঁ, কিন্তু এই যিটো আনন্দ পাইছিলোঁ, কামৰ আনন্দ, সেইটো কিন্তু সঁচা কথা কৈছোঁ যে মানে মই তাৰ কাৰণে খুব ভাগ্যৱান। আপোনাৰ প্ৰফেশ্যনেল লাইফৰ কথা আমি শুনিলোঁ, বহুত ধুনীয়াকৈ আপুনি আমাৰ আগত ব্যক্ত কৰিলে। এতিয়া মই জানিব বিচাৰিম এলুমিনি এছ'চিয়েশ্যনৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকৈ গঢ়ি উঠিল? এলুমিনি এছ'চিয়েশ্যন এইটোতো আমি সকলোৱে জানো যে এইটো ৱৰ্ল্ড ৱাইড এলুমিনিয়াৰ গোটেই বহুত মানে ইউনিভাৰ্চিটিয়ে কোৱা বা কলেজৰ লগত আছেই। ঠিক আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ হেমকান্ত বৰুৱা ছাৰ, ইয়াৰে ৰিটায়াৰ্ড হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডক্টৰ পৰিমল বকুল বৰুৱা, তেনেকৈ তেখেতসকলকে প্ৰমুখ্য কৰি আমাৰ বহুকেইজন ইয়াতে যোৰহাটতে থকা বা ওচৰে পাজৰে বা গুৱাহাটীৰ বহুকেইজনে মানে আলোচনা কৰিলে যে আমি যিখিনি এলুমনাই আছোঁ
ইয়াৰ পৰাতো বহু হেজাৰ এলুমনাই ওলাই গৈছে গতিকে আমিতো কলেজৰ কাৰণে কিবা কৰিব পাৰোঁ সেইটো চিন্তা কৰিয়ে তেতিয়া সেইটো 2007 চনত এই চিন্তাটোৱে মানে যথেষ্ট এটা ভাল ৰূপ পালে আৰু বিশেষকৈ হেমবৰুৱা ছাৰে সেইখিনি সময়ত যথেষ্ট আগভাগ ল'লে আৰু মই নিজেও ব্যক্তিগতভাৱেও মানে আমি ছাৰক খুব সহায় কৰিলোঁ পৰিমল বকুল বৰুৱাহঁতে গতিকে ছাৰক মানে ফাউণ্ডাৰ প্ৰেছিডেণ্ট আৰু পৰিমল বকুল বৰুৱাক ফাউণ্ডাৰ ছেক্ৰেটাৰী কৰি আমি এলুমনাই এছ'চিয়েশ্যনখন আমি তেতিয়াই গঠন কৰিছিলোঁ 2007 চনৰ ডিচেম্বৰত কিন্তু 2008 চনত ফৰ্মেলি 2008 চনত এই এলুমনাই এছ'চিয়েশ্যনখন ফৰ্ম হৈছে হৈ তাৰ পৰা আমাৰ কেইবাজনো প্ৰেছিডেণ্ট কেইবাজনো ছেক্ৰেটাৰী হৈ গৈছে আমাৰ অনুপ গোহাঁই প্ৰসন্ন খাউণ্ডকে আদি কৰি আৰু মই আজি ইতিমধ্যে প্ৰায় 6 বছৰ এৰিব বিচাৰিছোঁ যদি 6 বছৰলৈ মই এই সভাপতিৰ দায়িত্বটো লৈ আছোঁ গতিকে এইটোৱে এলুমনাই এছ'চিয়েশ্যনৰ আৰম্ভণিটো এনেকুৱা আৰু আমি যিমানখিনি পাৰোঁ কলেজক কিবা এটা কৰিবলৈ বিচাৰি আছোঁ বা অলপ হয়তো ক'ৰবাত সহায় কৰিব পাৰিছোঁ কিন্তু খুব ভবাৰ দৰে কৰিব পৰা নাই এলুমনি এছ'চিয়েশ্যনে যিহেতু আপুনি সভাপতি সেই হিচাপত আপোনাক প্ৰশ্নটো সুধিব বিচাৰিছোঁ প্লেচমেণ্টৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ বাবে তেনেকুৱা কিবা প্লেনিং ভৱিষ্যতে হ'লে আপোনালোকে কৰিছে নেকি এইটো এটা খুব এতিয়াৰ সময়ৰ কাৰণে খুবেই তুমি এটা বাস্তৱ মানে যিটো প্ৰশ্ন কৰিছা কাৰণ এতিয়া এই আমাক কলেজ অথৰিটিও এলুমনাই এছ'চিয়েশ্যনক অনুৰোধ কৰিছে যে আমি এলুমনাই এছ'চিয়েশ্যনৰ ফালৰ পৰা অন্ততঃ ইয়াৰ যিটো ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেল বা কলেজ অথৰিটিক আমি সহায় কি ধৰণে কৰিব পাৰোঁ আৰু আমিও আমাৰ গোটেই ৱৰ্ল্ড ৱাইড আমাৰ বিভিন্ন চেপ্টাৰ আছে US অষ্ট্ৰেলিয়া UK আদি কৰি দিল্লী মুম্বাই কলকাতা আমি এটা আমাৰ এলুমনাই এছ'চিয়েশ্যনৰ সাব কমিটি এটাও কৰি দিছোঁ গতিকে সেই সাব কমিটিটো আমি দায়িত্ব দিছোঁ যে আমি এনেকুৱা কিছুমান আমি কোম্পানী প্ৰাইভেট কোম্পানীয়ে হওক কাৰণ যিখিনি পাব্লিক ছেক্টৰ সেইখিনিয়ে তেওঁলোকে লোৱাৰ এটা ছিষ্টেম আছে সেই ছিষ্টেমত কৰি থাকে গতিকে আমি কলেজৰ লগত কিবা ধৰণত আমি টাই আপ কৰাব পাৰোঁ নেকি সেই চেষ্টাটো আমি ৰাখিছোঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে এতিয়ালৈকে আমি খুব সফল হ'ব পৰা নাই কিন্তু আমি তথাপিও আমাৰ এই চেষ্টাটো আমি ৰাখি যাম আৰু ভাবোঁ আমি অন্ততঃ আমাৰ এই কলেজৰ পৰা ওলোৱা ছাত্ৰ ছাত্ৰীখিনিক আমাৰ খুবেই মানে ইচ্ছা আৰু যে আমি সহায় কৰিম বা সহায় কৰিবলৈ আগবাঢ়ি যাম আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ ষ্টাৰ্টআপ বা কলেজৰ প্লেচমেণ্ট আপুনি কোনটোক বেছি প্ৰিফাৰ কৰিব এই দুটা প্ৰশ্ন মানে যিটো কৈছে ষ্টাৰ্টআপ বা প্লেচমেণ্ট এই দুইটা ইটোৰ লগত সিটো সম্পৰ্ক আছে কাৰণ প্লেচমেণ্ট হ'লে চাকৰি আৰু ষ্টাৰ্টআপ হ'লে নিজাববীয়াকৈ মানে আমি এমপ্লয়ী হ'ম নে এমপ্লয়াৰ হ'ম সেইটোৱে তাৰ মূল কথাটো কিন্তু কথাটো হৈছে কি আজি এই যিটো পৰিৱৰ্তনশীল যিটো মানে যে কৈ আছে যে ইভলভিং গ্ল'বেল চিনেৰিঅ' এই চিনেৰিঅ'ত ৰিচাৰ্চ ডেভেলপমেণ্ট এনেকুৱাবিলাকৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে বিশেষকৈ ভাৰততো আৰু আমি যোৱা প্ৰায় 5-10 বছৰ দেখিছোঁ বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে বিশেষকৈ ষ্টাৰ্টআপ কালচাৰটো বা গোটেই এটা ডাঙৰ ডাঙৰ হেৰিবিলাকৰ ইক'ছিষ্টেম এটা আমাৰ গোটেই ডেভেলপ হৈছে গতিকে ষ্টাৰ্টআপটো ডেফিনেটলি এটা খুব ইম্পৰ্টেণ্ট মানে আজিৰ দিনত আৰু মই ভাবোঁ যে ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰা ছোৱালীয়ে ষ্টাৰ্টআপটো অলপ চিৰিয়াছলি বা তেখেতসকলৰ আমাৰ ষ্টুডেণ্টখিনিৰ গাৰ্জেনসকলকো এটা অনুৰোধ কৰিব বিচাৰোঁ এনেকৈ যে ষ্টাৰ্টআপৰ ক্ষেত্ৰতো নিজৰ ল'ৰা ছোৱালীক অন্ততঃ অকণমান হ'লেও ছাপোৰ্ট দিব লাগে কিন্তু এইটোৱে নহয় যে সকলোৱে ষ্টাৰ্টআপ কৰিব পাৰিব সেইটো সম্ভৱ নহয় বা ষ্টাৰ্টআপ ফেইলাৰ হ'লে আকৌ নেক্সট কি হ'ব গতিকে সেইটো ক্ষেত্ৰত প্লেচমেণ্টটো আৰু কাৰণ চাকৰিটোও লাগিব এই প্লেচমেণ্টৰ কাৰণে কিন্তু প্লেচমেণ্টত কৰিবলৈ যাওঁতে মই এটা কথা কওঁ যে আমাৰ ল'ৰা ছোৱালীয়ে বিশেষকৈ ষ্টুডেণ্টখিনিয়ে এই গেটেই হওক বা IAS হওক বা এনেকুৱা ধৰণৰ পঢ়া শুনাবিলাকত কম্পিটিশ্যন যিবিলাক কম্পিটিটিভ এক্সাম আছে এইবিলাকত আমাৰ দেখিছোঁ আমাৰ ল'ৰা ছোৱালীয়ে বৰ বেছি আগবঢ়া নাই আমাৰ মই বিশেষকৈ JEC কৈছোঁ গতিকে সেই ক্ষেত্ৰত তোমালোকেও এইটো চিন্তা কৰিব পাৰা বা তোমালোকৰ অনুজবিলাককো এইটো ক'ব পাৰা
যে সেইটো ক্ষেত্ৰত এলুমিনি এছ'চিয়েশ্যনেও হয়তো সহায় কৰিব পাৰে যে এইটো লাইনত যাব লাগে অনবৰত প্লেচমেণ্টৰ কাৰণে চিন্তা কৰি থাকিলে বহুত এই অৰ্গেনাইজেশ্যন নাহে তেওঁলোকে গেটৰ থ্ৰুৱেদি লয় গতিকে আমাৰ ল'ৰা ছোৱালী আজিকালি দেখোঁ যে কলেজত কিতাপ খুব কম পঢ়ে এইটো মানে ইণ্টাৰনেটৰ যুগ আহিছে কিন্তু ইণ্টাৰনেটে সকলো নহয় আজি এতিয়া AI যুগ আহিছে AI সকলো নহয় যে AI লাগিবই ইণ্টাৰনেটটো লাগিবই কিন্তু কথাটো হৈছে কি তাৰ লগে লগে সমানভাৱে হাৰ্ডৱেৰটোও লাগিব গতিকে এটা বস্তু AI যে কণ্ট্ৰল কৰিবলৈ যায় সেইটো কাক কণ্ট্ৰল কৰিব কিছুমান হাৰ্ডৱেৰক কৰিবগৈ গতিকে সেই গোটেই কথাবিলাক ডেভেলপ কৰিব লাগিলে তাৰ লগত থাকিব ষ্টাৰ্টআপ AI লগতো ষ্টাৰ্টআপ ঠিক তেনেকৈ আকৌ সেইবিলাকৰ ক্ষেত্ৰত আকৌ সেইখিনি নলেজখিনি যদি জানি এনেকুৱা ধৰণৰ পৰীক্ষা দি গতিকে পঢ়া শুনা কৰিব লাগিব কিতাপ ল'ব লাগিব মানে অকল এই মোবাইলত নেটত ইণ্টাৰনেটত গৈ চাই সেইটোৱে সাফিচিয়েণ্ট নহয় মই সেইটো মোৰ বা হয়তো তোমালোকে ক'ব পাৰে যে আমি পুৰণি দিনৰ মানুহ কিন্তু এইটো অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে এই কম্পিটিশ্যনৰ দিশটোলৈ আগবাঢ়ি যাব লাগে আৰু তাৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব লাগে তেতিয়া দেখা যাব যে মানে আমাৰ ল'ৰা ছোৱালীয়ে প্লেচমেণ্টতো ভাল পাইছে আৰু এটা কথা কওঁ যে অলপ কম দৰমহা হ'লে আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰলৈ যাব নিবিচাৰে কিন্তু প্ৰথম 2 বছৰ কষ্ট হ'ব কম দৰমহাটোত কিন্তু তাৰপিছত লিফ্ট ল'বলৈ বহুত সুবিধা থাকে সেই ভুলটো কৰিব নালাগে কাৰণ কিছুমান মই শুনিছোঁ যে প্লেচমেণ্ট হোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে জইন নকৰে সেইটোৱে খুব এটা ইম্পেক্ট আনে তাৰমানে এডভাৰ্চ গতিকে সেই এডভাৰ্চ তেতিয়া কোম্পানীবিলাক নহা হয় গতিকে সেইটো ক্ষেত্ৰতো আমাৰ ষ্টুডেণ্টখিনি মানে অলপ সজাগ হ'ব লাগে যে অলপ কম দৰমহা কষ্ট কৰিব লাগিব কৰি পেলাই সেইটো গতিকে মই ভাবোঁ প্লেচমেণ্ট ষ্টাৰ্টআপ এই গোটেইখিনিত সমানে আগবাঢ়ি যাব লাগে ছাৰ এইখিনিতে মই আপোনালৈ আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এতিয়া ধৰক JEC-খন বহুত বেছি সলনি হৈছে আপুনি পঢ়ি থকা দিনকেইটালৈ যদি ঘূৰি চায় সেই সময়ৰ JEC-খন আৰু আজিৰ JEC-খনৰ মাজত কি এনেকুৱা ধৰণৰ পাৰ্থক্য মানে দেখিবলৈ পায় সেইটোতো মানে একদম সাংঘাতিকেই পাৰ্থক্য বুলিয়ে ক'ব লাগিব যে বিল্ডিং একে আছে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত হয়তো কিছু চেঞ্জ হৈছে সেই পুৰণি কলেজখনেই এতিয়া আমাৰ ভাল লগা হৈ আছে বা সেইখনেই আছে কিন্তু আজিৰ গোটেই দিনটো আজি হৈছে AI যুগ আজি হৈছে মানে ইণ্টাৰনেটৰ যুগ আমি তোমালোকে শুনিছা নাই ক'ব নোৱাৰোঁ আমাৰ দিনত আছিলে তেতিয়াতো আমাৰ কম্পিউটাৰ বাদেই দিয়া এই হেৰিটো নাছিলে কেলকুলেটৰটো নাছিলে আমাৰ দিনত আছিলে শ্লাইড ৰুল ইউজ কৰি আমি গোটেইবিলাক কেলকুলেশ্যন কৰিব পাৰিছিলোঁ গতিকে সেই শ্লাইড ৰুলৰ পৰা আজিৰ এইটো যুগলৈ আহিছে গতিকে সেইটো এটা সাংঘাতিক চেঞ্জ যে মানে আমি যেতিয়া কেলকুলেটৰ আমি যেতিয়া ফাইনেল ইয়াৰ মানে তেতিয়া আমাৰ 5th ইয়াৰ আমি যে কৈছোঁ 5 বছৰীয়া 5th ইয়াৰত প্ৰথম কেলকুলেটৰ দেখিছোঁ আমাৰ গুহৰ ৰয় বুলি এজন কেলকাতাৰ ষ্টুডেণ্ট তেওঁ কেলকাতাৰ পৰা আহিছিলে পঢ়িবলৈ তেওঁ এটা কেচিঅ' কেলকুলেটৰ লৈ আহিছিলে আৰু সেইখিনি সময়ত মোৰ যিমান দূৰ মনত পৰে সেই কেলকুলেটৰটোৰ দাম আছিলে 495 টকা সেইখিনি সময়ত আৰু তেওঁ আমাৰ যিখিনি ল'ৰাই এফৰ্ড কৰিব পাৰিছিলে তেওঁৰ হতুৱাই কেলকাতাৰ পৰা কেইটামান কিন্তু মই এটা মোৰ মনত আছে মই চলিট্ৰন বুলি এটা কেলকুলেটৰ লৈছিলোঁ 5th ইয়াৰত কিন্তু তাত হয় কি এই 4ৰ যদি স্কুৱেৰ ৰুট কৰোঁ 2 নোলায় 1.999 নোলায় গতিকে কি হ'ল মোৰ ফাইনেল ইয়াৰ পৰীক্ষা দিবলৈ গৈ কেলকুলেটৰ ইউজ কৰিম নে আকৌ হাতেৰে কৰিম মোৰ সময় কিন্তু নষ্ট হৈছিলে গতিকে সেই দিনটো আৰু আজিৰ দিনটো গতিকে সেইটো এটা যথেষ্ট আৰু এতিয়া মানে শিকাৰ জনাৰ বহুত সুবিধা আছে আমি আৰু এটা কথা কওঁ যে আমি কিতাপ পঢ়ি যেতিয়া আমাক হেৰিলৈ লৈ গৈছিলে এই প্লেন ভিজিটত লৈ গৈছিলে আমি ইয়াত ইলেক্ট্ৰিকেলে হওক CT-PT বা এনেকৈ ট্ৰেন্সফৰ্মাৰ পৰা পঢ়ি গৈছোঁ প্ৰথম আমাক মৰিয়ানীৰ গ্ৰীড ছাবষ্টেচন লৈ গৈছিলে তাতেই গৈ আমি কিতাপত পঢ়িলোঁ থেৰাজাৰ প্ৰকাণ্ড কিতাপত পঢ়িলোঁ তাতে গৈ প্ৰথম CT-PT বা ব্ৰেকাৰ দেখা পাইছিলোঁ গতিকে আমাৰ দিন আৰু এতিয়াৰ দিনৰ সেইবিলাক তফাত গতিকে মই তোমালোকক এটাই কওঁ যে আজিৰ ষ্টুডেণ্টে এই নতুন সুবিধাবিলাক গোটেইখিনি লৈ সময়ৰ লগত আগবাঢ়ি যাব লাগিব আপোনাৰ পৰা এতিয়া বহুখিনি কথা গম পালোঁ কিন্তু ছাৰ এয়া ধৰক আপুনি ইমান ব্যস্ত মানুহ এজন আপুনি ৰিটায়াৰমেণ্টৰ পিছতো এলুমিনি এছ'চিয়েশ্যনৰ লগত জড়িত ইমানখিনি ব্যস্ত থাকে তাৰ মাজত আপোনাৰ ঘৰুৱা বা সংসাৰত কিবা অসুবিধা হৈছে নেকি সেইটো
সম্ভাৰৰ দায়িত্ব পালন কৰা। এইটো এইটো এটা প্ৰশ্ন তুমি ভালেই কৰিছা, কিন্তু ইয়াততো বাৰু মই যোৰহাটত থাকি এইখিনি কৰিছোঁ। হয় তুমি লাকুৱা থাৰ্মেলত যে মই 36 বছৰ থাকিলোঁ, হয় তাত য'ত শিক্ষাৰো মানে ভাল স্কুল নাছিলে, তাতো মই ছোৱালী দুজনী ডাঙৰ কৰিছোঁ। মোৰ পৰিবাৰো তাত তেনেকেই থাকিলে। গতিকে এতিয়াতো মই বহুতে, আৰু আচলতে কি মোৰ পৰিবাৰ মিতালী চৌধুৰী, তেওঁ খুব কোঅপাৰেটিভ আৰু এই খুব এডজাষ্টিং, তাৰমানে এডজাষ্ট কৰিব পাৰে। আৰু অৱশ্যে মাইবেলত থাকোঁতে তেওঁ 22 বছৰ তেওঁ ফিজিক্সত মাষ্টাৰ্ছ লৈ থোৱা, তেওঁ 22 বছৰ তেওঁৰ শিক্ষাৰ জগতৰ লগতে জড়িত হৈ আছিল। কিন্তু মই ৰিটায়াৰ হোৱাৰ পিছত তেওঁ গুচি আহিবলগীয়া হ'ল। এতিয়া যোৰহাটতো আহি তেওঁ বিদ্যালয়ৰ লগত আছিলে, কিন্তু এতিয়া নহয়। কিন্তু আমি মানে কি হৈছে, এই যিটো মানে এই চিষ্টেমটো মানে আৰু এই, গতিকে আমি ইজনে সিজনক মানে সেইটো বুজি পোৱা হ'লোঁ, ছোৱালীহঁতেও বুজি পোৱা হ'ল। গতিকে মই সেইখিনি পাৰিছোঁ কাৰণে মই মানে এই এলুমিনাই এছ'চিয়েশ্যনৰ কামত বা কলেজৰ কামতে হওক সময় দিব পাৰিছোঁ আৰু। ছাৰ, যদি আপুনি বেয়া নাপায়, আপোনাক মানে আমি অলপ জানিব বিচাৰিছোঁ, এতিয়া যৌৱন কালত বা পঢ়ি থকা সময়ত সকলোৰে এটা প্ৰেম বা তেনেকুৱা ধৰণৰ এটা থাকে, আপোনাৰ তেনেকুৱা কিবা আছিলে নেকি যেতিয়া আপুনি JECত পঢ়ি আছিলে? অভিজ্ঞতা তেনেকুৱা খুব সঁচা কথা কৈছোঁ, সেইটো তোমালোকে কিমান দূৰ বিশ্বাস কৰা নাজানো। তেনেকুৱা মোৰ বিশেষ একো নাছিলে, খুব সঁচাকৈ কৈছোঁ। আৰু সেইকাৰণে নেকি সেই তেতিয়া যে কৈছে যে মোৰ ল'ৰা ছোৱালী টাৰবাইন কেইটা বুলি, মই আচলতে কি কলেজত থকা সময়ত এই পঢ়া খেলা ধূলা এইবিলাকতে থাকিলোঁ। তাৰপিছত ইয়াৰ পৰা ওলাই গৈ যে চাকৰিত সোমালোঁ, মানে গেছ টাৰবাইনটোৱে এনেকুৱাকৈ বা গেছ কম্প্ৰেছৰে এনেকুৱাকৈ মানে জড়িত কৰি ৰাখিলে, মানে পৃথিৱীৰ কথা। আৰু আনকি ক'ৰবাত বহুতে বিয়া বাৰু কৰাৰ পিছতো ফুৰিবলৈ মেলিবলৈ যায়, সেইবিলাকো কিবা নহ'ল। গতিকে মানে এই ক'ৰবাত ছোৱালীক ভাল পোৱা আমুক তমুক এইবিলাক ক'ৰবাতে থাকিলে আৰু। ধন্যবাদ জনাইছোঁ ছাৰ। এইখিনিতে মই আমাৰ এই পডকাষ্টটো চাই থকা সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই পডকাষ্টটো চাই ভাল পাব, আৰু আপোনালোকৰ যি অনুভৱ সেইখিনি আপোনালোকে কমেণ্টত জনাব পাৰে। ধন্যবাদ।